আজি আপোনালোকলৈ আগবঢ়াইছো একেবাৰে সহজে বনোৱা মাছৰ ভাপত দিয়া ৰেচিপি। তাৰ বাবে আৰি মাছ কেইটুকুৰামান লৈ মই এইটো যিটো পাত্ৰত গেছত উঠাম তাতে মাছ কেইপিচ এয়া দি লৈছোঁ আৰু তাতে এপেকেট গুড়ি সৰিয়হ গুলি ল'লোঁ। পানী অকণমান দি গুলি লৈ তাতে হালধি আৰু নিমখো আন্দাজমতে দি লৈছোঁ আৰু ভালদৰে মিশ্ৰণটো তৈয়াৰ কৰি মাছখিনিৰ ওপৰত বাকি দিম আৰু বাতিটো আওখালি 1 কাপমান পানী দি আকৌ এই মাছখিনিতে দি দিম, যিহেতু মাছখিনি সিজিবও লাগিব। আৰু গেছৰ ওপৰত কম জুইত মই এইখিনি প্ৰায় 5 মিনিট মানৰ বাবে সিজিবলৈ দিম আৰু সিজি থাকোঁতে তাতে দুটামান কণবিলাহীও ফালি দিলোঁ। যদি কণবিলাহী নিদিয়ে বা নাখাওঁ বুলি ভাবে তেতিয়া অকণমান নেমু চেপি দিব পাৰে, নাইবা বজাৰত যে পায় কাচুন্দি বটলটো, সেই কাচুন্দি অকণমানো এচামুচমান দি দিলে বেছিয়ে টেষ্টি হয়। আৰু এতিয়া দুটামান কেঁচা জলকীয়া আধা সিজা হৈ থাকোঁতে ফালি দি দিলোঁ আৰু অকণমান সৰিয়হৰ তেল নমাবৰ সময়ত দিছোঁ আৰু ধনিয়া পাত দিও শেষত গেছৰ ফ্লেমটো বন্ধ কৰি দিলোঁ।